নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। শিক্ষকসকলৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ খবৰ। স্ক্ৰীনত দেখাৰ নিচিনাকৈ এটা মেছেজ প্ৰায়বোৰ শিক্ষকৰ মোবাইললৈ আহিছে হোৱাটছআপ যোগে, আৰু মেছেজটোত কোৱা হৈছে অহা 25 আৰু 26 মাৰ্চ তাৰিখে শিক্ষকসকলক নিশ্চিতভাৱে বিদ্যালয়ত উপস্থিত থাকিব কোৱা হৈছে। এই সম্পৰ্কত এখন অফিচিয়েল লেটাৰো আমাৰ হাতত পৰিছে, আৰু সেই লেটাৰখনতো এই একেই কথাখিনিকে লিখা হৈছে। তাত লিখা হৈছে, উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট cited above, I would like to inform you that as per direction of Mission Director Samagra Shiksha Assam, you are requested to instruct all the school to ensure 100% teacher attendance on 25 and 26 March 2025. Failure are treated as administrative measure as deemed appropriate. এই লেটাৰখন ADC এডুকেশ্যন কাম ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ চাউথ চালমাৰাৰ, আৰু এই লেটাৰখন লিখিছে অল বিয়লৈ, অৰ্থাৎ ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসমূহলৈ লিখিছে, আৰু তেওঁলোকক কোৱা হৈছে যে আপোনাৰ অধীনৰ বিদ্যালয়সমূহক নিৰ্দেশ দিয়ক, শিক্ষকসকলক নিৰ্দেশ দিয়ক, যাতে উক্ত দুই এটা দিনত শিক্ষকসকলৰ 100% উপস্থিতি বিদ্যালয়ত থাকে। নিশ্চয় শিক্ষকসকলৰ বাবে এইটো এটা অতি গুৰুত্বপূৰ্ণ খবৰ। গতিকে আশা কৰোঁ শিক্ষকসকল সিদিনা তেওঁলোক বিদ্যালয়ত উপস্থিত থাকিব, যিহেতু এইটো এটা অফিচিয়েল অৰ্ডাৰ, আৰু শিক্ষকসকল চৰকাৰী কৰ্মচাৰী হিচাপে নিশ্চয় মানিবই লাগিব। যিয়ে নহওক খবৰটো আপোনালোকক জনালোঁ। ধন্যবাদ।